আজি মানুহৰ সেই আবেগ সেই পৰিৱেশ ক'ৰ পৰা ক'লৈ গুচি গৈছে জুবিন গাৰ্গৰ সেই মৃত্যুৰ ৰহস্য উদ্ঘাটন হ'বনে আমি সঁচাকৈ গম পামগৈনে জুবিন গাৰ্গ কেনেকৈ মৃত্যুমুখত পৰিছিল সঁচাকৈ হত্যা হৈছিল নে স্বাভাৱিকভাৱে তেওঁ দুৰ্ঘটনাত পতিত হৈ সেই সাগৰৰ বুকুত মৃত্যুক সাৱটি লৈছিল এই প্ৰশ্নটোৰ উত্তৰ অসমৰ মানুহে এদিন নহয় এদিন সঁচাকৈ জানিব বিচাৰিছিল কিন্তু আজি 4 মাহ অতিক্ৰম হোৱাৰ সময়ত আমি সেই পৰিৱেশটোৰ উমান কেনেধৰণে পাইছোঁ ৰহস্যৰ মাজতেই থাকি যাব নেকি কিছুমান পৃথিৱী বিখ্যাত বৰেণ্য ব্যক্তি যেনেকৈ মৃত্যুৰ ৰহস্যৰ আৱৰ্তত থাকি গ'ল অসমৰো কেইবাগৰাকীও তেনেকুৱা সুসন্তানৰ মৃত্যুৰ ৰহস্য যেনেকৈ ফাদিল নহ'ল ৰহস্যৰ আৱৰ্তত থাকিয়ে গ'ল তেনেকৈ আমি দেখা অসমৰ আটাইতকৈ যিগৰাকী জনপ্ৰিয় গায়ক শিল্পী জুবিন গাৰ্গৰ সেই মৃত্যুৰ ৰহস্যৰ আৱৰ্ততে থাকি যাব নেকি কিয় আমি এই কথাটো কৈছোঁ এই 4 মাহ হৈ যোৱাৰ পিছত ন্যায়ালয়ৰ যিটো প্ৰক্ৰিয়া আৰম্ভ হৈছে অসমৰ মানুহক ন্যায়ালয়ে সঁচাকৈ আশ্বস্ত কৰিছেনে ন্যায় প্ৰক্ৰিয়া ক্ষিপ্ৰ হ'বৰ কাৰণে চৰকাৰে যিখিনি আন্তৰিকতা সদিচ্ছা প্ৰদৰ্শন কৰিব লাগে সেয়া ঠিকেই আছে নে ক'ৰবাত আৰু অলপ চৰকাৰৰ এই ক্ষেত্ৰত কৰণীয় আছে এই সকলোখিনি কথা আজি আমি আকৌ এবাৰ অভিমতত আলোকপাত কৰিম 5 গৰাকী বিশেষ ব্যক্তিক আজিৰ অভিমতৰ আমি অতিথি কৰিছোঁ বিশিষ্ট চকু চিকিৎসক লেখক ডক্টৰ শুভকিংকৰ গোস্বামী আছে আমাৰ মাজত মই আপোনাক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আন এগৰাকী গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা A.R. ভূঞা ডাঙৰীয়া আছে মই ভূঞা ডাঙৰীয়া আপোনাক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ জুবিনৰ এটা সময়ৰ বাদ্যযন্ত্ৰী চিৰঞ্জীৱ কাশ্যপ আছে মই চিৰঞ্জীৱকো স্বাগতম জনাইছোঁ জুবিন ফেন ক্লাবৰ সভাপতি পিকু বৰগোহাঁই আছে মই পিকু বৰগোহাঁইকো স্বাগতম জনাইছোঁ আৰু সৌখিদিনাখনো জুবিন গাৰ্গৰ চৰিত্ৰ হননক লৈ যেতিয়া একাংশ মানুহে ঘৃণনীয় এটা পথ লৈছিল তেতিয়াও সৰব হৈ গোচৰ তৰা অন্যতম এগৰাকী ব্যক্তি জুবিন অনুৰাগী অভিনেতা বৈকুণ্ঠ প্ৰিন্স আছে মই বৈকুণ্ঠকো অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ প্ৰথমতেই মই প্ৰিয় দৰ্শক মই আপোনালোকক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সেই সময়ৰ কেইটামান বিশেষ বক্তব্য আৰম্ভণিতে মই দেখুৱাই ল'ব বিচাৰিছোঁ কিয় যে এই যিটো ক্ষিপ্ৰ হোৱাৰ কথা কোৱা হৈছিল ন্যায় প্ৰক্ৰিয়াৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে যিখিনি কথা কৈছিল ফাষ্ট ট্ৰেক আদালত সেই সময়ত সকলোৱে দাবী কৰিছিল যে যদি সঁচাকৈ হত্যা হৈছে হত্যাকাৰীক উচিত শাস্তি দিবই লাগিব আৰু তাৰ কাৰণে চৰকাৰে যিখিনি সহযোগিতা আগবঢ়াব লাগিব মুখ্যমন্ত্ৰীয়ে সেইখিনি সহযোগিতা আগবঢ়োৱাৰ কথা কৈছিল আজি আমি আকৌ এবাৰ কওঁ যে ছিংগাপুৰৰ পৰা গুৱাহাটী এয়াৰপোৰ্ট হৈ সৰু সজাইত ৰাখি একেবাৰে সোণাপুৰত শেষকৃত্য কৰালৈকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিখিনি দায়িত্ব আৰু কৰ্তব্য পালন কৰিছিল তাত এক বিন্দু কাৰো হয়তো সন্দেহ বা একো ক'বলগীয়া নাই তেখেতে অত্যন্ত নিয়াৰিকৈ দায়বদ্ধতাৰে আৰু অতি আন্তৰিকতাৰে সেই দায়িত্বখিনি তেখেতে পালন কৰিছিল আমি তেতিয়াও কৈছিলোঁ আৰু এতিয়াও ক'ম কিন্তু জুবিনৰ শেষকৃত্য সম্পন্ন হোৱাৰ পিছৰ যিখিনি কাম আজিলৈকে যিটো পৰিৱেশ আশা কৰিছিল জুবিন ক্ষেত্ৰ আজি 4 মাহ হৈ যোৱাৰ পিছত তাত যিটো পৰিৱেশ এতিয়া হৈছে আজি খবৰ পোৱা মতে কিছু সময়ৰ পূৰ্বে বোলে জুবিন যিটো শিলত আউজিছিল তাৰ ওচৰতে থকা আন এটা শিল উঠাই লৈ যোৱা হৈছে ভাঙি পেলোৱা হৈছে নে কিবা বুলি খবৰ আহিছে সঁচানে মিছা নাজানো এতিয়ালৈকে জুবিন ক্ষেত্ৰ কি হৈ আছে আজিৰ দিনত 4 মাহ হৈ যোৱাৰ পিছত এটা দেখোন ইটা চপৰাও পৰা নাই এতিয়ালৈকে এই যে ফাষ্ট ট্ৰেক আদালতৰ কথা কোৱা হৈছিল চৰকাৰে কেবিনেটত সিদ্ধান্ত লোৱাৰ কথা কৈছিল সেই সময়ত বহুতবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে আমি ক্ষিপ্ৰ ন্যায়ৰ ব্যৱস্থা কৰিম আনকি চাৰ্জশ্বীট দিয়াৰ সন্দৰ্ভতো যিবিলাক জল্পনা কল্পনা চলিছিল তেখেতে কৈছিল যে 18 ডিচেম্বৰৰ ভিতৰত 3 মাহ সম্পূৰ্ণ হোৱাৰ আগতে আমি চাৰ্জশ্বীট দিম বুলিছোঁ দিমেই সঁচাকৈ দিছিল 12 ডিচেম্বৰত চাৰ্জশ্বীট দিছিল আৰু তাৰপিছত 16 তাৰিখে তেতিয়াৰ CJM আদালতত প্ৰথমবাৰৰ কাৰণে ভিডিঅ' কনফাৰেন্সৰ যোগেদি এই অভিযুক্তসকলৰ শুনানি লোৱা হৈছিল সেই 16 তাৰিখে যি আৰম্ভ হৈছিল তাৰপিছত যেতিয়া ছেছন কোৰ্টলৈ গোচৰটো গৈছিল এতিয়ালৈকে ছেছন কোৰ্টত আমি যদি চাওঁ তেনেহ'লে দেখিম যে 4টা শুনানি সম্পন্ন হৈছে এতিয়ালৈকে আৰু এই 4টা শুনানিৰ ভিতৰত আমি কি কি দেখিছোঁ 22 ডিচেম্বৰত 3 জানুৱাৰীত 17 জানুৱাৰী আৰু 22 জানুৱাৰী এই 4টা দিনত আমি কি কি দেখিলোঁ একেবাৰে শেষৰ দিনটোলৈকে হঠাৎ অভিযুক্তই জামিন বিচাৰি যেতিয়া ন্যায়ালয়ৰ ওচৰত কাষ চাপিছিল ইয়াত যেতিয়া অধিবক্তা সমাজে তেওঁলোকৰ সহযোগ নকৰোঁ বুলি কৈছিল বাহিৰৰ পৰা অধিবক্তা আনি হ'লেও তেওঁলোক
ন্যায়ৰ যুঁজত অৱতীৰ্ণ হ'বৰ কাৰণে সাজু হৈছিল, সাহস কৰিছিল। প্ৰথম অৱস্থাত অমৃতপ্ৰভা আৰু তাৰপিছত ইজনৰ পিছত সিজনকৈ সকলো অভিযুক্তই অধিবক্তা খাৰা কৰি দিলে। কোনোবা আহিল দিল্লীৰ পৰা, কোনোবা আহিল কলকাতাৰ পৰা, আৰু কোনোবা এইখন অসমৰ পৰাই তেওঁলোকক আইনী সাহায্য দিবৰ কাৰণে ওলাই গ'ল। প্ৰথম অৱস্থাত সেয়া কল্পনাৰো অগোচৰ আছিল। আৰু তাৰপিছত একেবাৰে এই শেষৰ শুনানিৰ দিনাখন আমি কি দেখিবলৈ পালোঁ? হঠাৎ শ্যামকানু মহন্ত আৰু সন্দীপন গাৰ্গৰ যি তেওঁলোকে অধিবক্তা নিয়োগ কৰি পেলাই গোটেই আইনী প্ৰক্ৰিয়াত যুঁজিবৰ কাৰণে সাজু হৈছিল, হঠাৎ তেওঁলোকে যি জামিন বিচাৰি আবেদন কৰিছিল সেই আবেদন হঠাৎ তেওঁলোকে উঠাই ল'লে। কোন অভিযুক্তই, কোন জেলত থকা মানুহে নিজে বাৰু জেলত থাকিবৰ কাৰণে আকৌ চেষ্টা কৰে? অধিবক্তা নিয়োগ কৰাৰ পিছত, জামিন বিচাৰি আবেদন কৰাৰ পিছত কোনে সেই জামিন আবেদন প্ৰত্যাহাৰ কৰে? শ্যামকানু মহন্তৰ পত্নীয়ে ঘূৰি ফুৰিছিল, কাকতি মিনতি কৰিছিল অধিবক্তাৰ সাহায্য বিচাৰি। অসমৰ অধিবক্তাই সহায় নকৰোঁ বুলি কোৱাৰ কাৰণে বাহিৰৰ অধিবক্তা আনি হ'লেও আইনী যুঁজ দিবলৈ সাজু হৈছিল। তাৰপিছত হঠাৎ কিন্তু মানুহ হতচকিত হৈছিল যে শ্যামকানুৱে জামিন উজ্জ কৰিছে, জামিনৰ আবেদন উজ্জ কৰিছে, জামিন বিচৰা নাই। কিয়? ইয়াৰ কাৰণ কি? নেপথ্যৰ কাৰণ কি? এই সকলোবিলাক কথা অধিবক্তাৰ পৰা মই জনাৰ চেষ্টা কৰিম। প্ৰথমতে মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সেই আৰম্ভণিৰ সময়ৰ যিবিলাক বক্তব্য, তাৰে মাত্ৰ এটা বিশেষ বক্তব্য আৰম্ভণিতে দেখুৱাওঁ, চাওকচোন আপোনালোকে কি কৈছিল তেখেতে। অসমবাসীক এইটোৱে আহ্বান জনাম যে ভাৰতৰ ন্যায়পালিকাৰ ওপৰত আমি বিশ্বাস ৰাখিব লাগে। চৰকাৰে ভুল কৰিলেও ন্যায়পালিকাই ভুল নকৰে। যদি ময়ো ভুল কৰোঁ, ন্যায়পালিকাই ভুল নকৰে। হাইকোৰ্টেও তদন্ত আৰম্ভ কৰিছে আৰু পুলিচৰো তদন্তৰ প্ৰতিবেদন খুব সোনকালে ন্যায়পালিকাই পাই যাব। আৰু আমি গণতান্ত্ৰিক দেশৰ ৰাইজ হিচাপে ভাৰতৰ ন্যায়পালিকাৰ ওপৰত বিশ্বাস ৰাখিব লাগে। অসম চৰকাৰে অলৰেডি সিদ্ধান্ত লৈছে যে এই গোচৰটো ফাষ্ট ট্ৰেক কোৰ্টত হ'ব, তাৰমানে প্ৰতিদিনেই শুনানি হ'ব। ফাষ্ট ট্ৰেক কোৰ্টৰ উদ্দেশ্য কি? যে আজি এটা দিন দিলে, একমাহ পিছত দিন আহিলে এইটো নহয়, প্ৰতিদিনেই শুনানি হ'ব। গতিকে ন্যায় আমি সোনকালে পাই যাম। সেইকাৰণে মোৰ এটাই অনুৰোধ যে মুখ্য ন্যায়াধীশ ডাঙৰীয়াই ফাষ্ট ট্ৰেক কোৰ্ট এখন গঠন কৰক। আমি অনুৰোধ জনাম। ইতিমধ্যে কেবিনেটত সিদ্ধান্ত হৈছে, আমি নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত চাৰ্জশ্বিট দিম। ন্যায়পালিকাই তদন্তৰ প্ৰতিবেদন আৰু বাকী সাক্ষীৰ ওপৰত এটা প্ৰক্ৰিয়াৰে ডেফিনেটলি আমাক সকলোকে ন্যায় দিব। এয়া আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সেই আৰম্ভণিৰ সময়ৰ বক্তব্য। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাৰ প্ৰতি আমাৰ এতিয়া আহ্বান, এই কথাকেইটা আপুনিয়ে কৈছিল, ক্ষীপ্ৰ ন্যায় দিয়াৰ ব্যৱস্থা কৰিম বুলি আপুনি স্বয়ং মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব সহকাৰে কৈছিল। এতিয়া আপোনাৰ প্ৰতি আমাৰ প্ৰশ্নটো, এয়া আপুনি হিমন্ত বিশ্ব শৰ্মা হিচাপে কোৱা নাছিল, এয়া আপুনি মুখ্যমন্ত্ৰী হিচাপে কৈছিল। কেবিনেটত সিদ্ধান্ত লোৱাৰ কথা কৈছিল, উচ্চ ন্যায়ালয়ৰ চিফ জাষ্টিছক আপুনি আবেদন দিয়াৰ কথা কৈছিল, কিন্তু আজিলৈকেতো ফাষ্ট ট্ৰেক আদালত গঠন নহ'ল। আজি 4 মাহ হৈ গ'ল, 4টা শুনানি শেষ হৈছে। এয়া কি? মই ইয়াৰ ভূঞা ডাঙৰ মই আপোনাক সুধিছোঁ এতিয়া, মই যিমান দূৰ খবৰ পাইছোঁ, খবৰ লৈছিলোঁ, এই যে লোক অধিবক্তা যি 5গৰাকী নিয়োগ কৰিলে, এয়াও কিন্তু সংবাদ মাধ্যম, পৰিয়ালৰ বা জুবিন অনুৰাগীৰ সকলোৰে হেঁচাত বহুত পলমকৈ সেয়া নিয়োগ কৰা হৈছিল। এতিয়া মোক কওকচোন যে ফাষ্ট ট্ৰেক গঠনৰ যিটো প্ৰক্ৰিয়া, এইটো কি? মই শুনামতে যে এইটো কোৰ্টে নিজেও কৰিব পাৰে আৰু আনফালেদি চৰকাৰে কোৰ্টক আবেদন দিয়ে। তাৰমানে চৰকাৰে আবেদন, মুখ্যমন্ত্ৰীয়েতো কৈছে কেবিনেটত সিদ্ধান্ত লোৱাৰ কথা আৰু মুখ্য ন্যায়াধীশক আবেদন কৰিম বুলি কৈছিল। এই 4 মাহ কিয় লাগিছে আবেদনখন দিবলৈ? নে দিলে আপোনালোকেহে গম নাপায়, আমি অসমৰ মানুহেহে গম নাপাওঁ চৰকাৰৰ সেই গোপন আবেদনখনৰ কথা? কোনটো সঁচা? চাওক, ইয়াতে আপুনি দুটা কুৱেশ্যন ৰেইজ কৰিছে যে ৱেডাৰ কোৰ্টে নিজাববীয়াকৈ ফাষ্ট ট্ৰেক কোৰ্ট গঠন কৰিব পাৰে নে নোৱাৰে। এইটো কোৰ্টৰ আপোনাৰ চাওক, অনাৰেবল যিটো আপোনাৰ হাইকোৰ্টৰ জুৰিছডিকশ্যনত এনেকুৱা গোচৰ এটা চলে, তাৰে প্ৰাইমাৰী যিটো কণ্টেনশ্যন আহে আপোনাৰ ভাৰতৰ সংবিধানৰ 2টা অনুচ্ছেদ স্পেচিফিকেলি দিয়া আছে, অনুচ্ছেদ 233 আৰু 234, য'ত কোৱা আছে যে আপোনাৰ মানে দি গভৰ্ণৰে ইন কনচালটেশ্যন উইথ দি আপোনাৰ হাইকোৰ্ট তেওঁলোকে ফাষ্ট ট্ৰেক কোৰ্ট মানে ডে টু ডে হিয়াৰিং বুলি নহয় আৰু মানে ফাষ্ট ট্ৰেক, যাতে গোচৰটো খুব ক্ষীপ্ৰভাৱে চলাব পাৰি, এটা স্পেচিয়েল কোৰ্ট এটা আপোনাৰ ডেজিগনেট কৰি দিয়ে। হয়, নিজে কৈছে। মই আহি আছোঁ তাতে। আপোনাৰ প্ৰচেছটো কেনেকুৱা? আপোনাৰ যেতিয়া আপুনি জানিব যে ৰাজ্য চৰকাৰৰ এটা জুডিচিয়েল মানে আইন বিভাগ এটা আছে, এই আইন বিভাগে আপোনাৰ অনাৰেবল গুৱাহাটী হাইকোৰ্টত আপোনাৰ এটা
মানে ৰিকুৱেষ্ট কৰিব লাগিব যে আমাক এটা ফাষ্ট ট্ৰেক কোৰ্ট কনষ্টিটিউট কৰিবৰ কাৰণে মানে হাইকোৰ্টৰ চিফ জাষ্টিছৰ লগত ইন কনচাল্টেশ্যন কাৰণ কি হয় গোটেই ফাষ্ট ট্ৰেক কোৰ্টৰ যিসকল ন্যায়াধীশ থাকে এইটো আপোনাৰ ছেছন জাজ যিজন থাকে সত্ৰ ন্যায়াধীশৰ ইকুইভেলেণ্ট হ'ব লাগে মানে এডিশ্যনেল ছেছন জাজলৈকে পাৰে আপোনাৰ এডিশ্যনেল ছেছন জাজ অৰ ছেছন জাজ গতিকে সেইটো কাৰণে এওঁলোকৰ গোটেই কণ্ট্ৰলিংটো আপোনাৰ অনাৰেবল গুৱাহাটী হাইকোৰ্টৰ ৰেজিষ্ট্ৰাৰ জেনেৰেলে কৰে কাৰ ক'ত নিযুক্তি হ'ব গতিকে এইটো কাৰণে আপোনাৰ কি হয় ইন কনচাল্টেশ্যন উইথ দি অনাৰেবল চিফ জাষ্টিছ আপোনাৰ গভৰ্ণমেণ্টে যেতিয়া ৰিকুৱেষ্টটো পঠাব ৰিকুৱেষ্টটো গভৰ্ণমেণ্টৰ পৰা আহিব লাগিব যে আমি ফাষ্ট ট্ৰেক কোৰ্ট এটা এই গোচৰটো চলাই নিবৰ কাৰণে আমাক ফাষ্ট ট্ৰেক কোৰ্ট এটা কনষ্টিটিউট কৰি দিব লাগে থ্ৰু ৰেজিষ্ট্ৰিৰ থ্ৰু দি আপোনাৰ সেইটো অনাৰেবল চিফ জাষ্টিছৰ তালৈকে যাব অনাৰেবল চিফ জাষ্টিছে আপোনাৰ ইন কনচাল্টেশ্যন কৰিব তেওঁৰ এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্টৰ যিটো পাৱাৰ সেইটো কনচাল্ট কৰি পেলাই তেওঁ লিষ্ট এটা আপোনাৰ মানে ধৰক কাক দিব পাৰে ফাষ্ট ট্ৰেক কোৰ্ট সেইটো বিবেচনা কৰি থ্ৰু ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ দি গুৱাহাটী হাইকোৰ্ট আকৌ ঘূৰাই পঠাই দিব ডিপাৰ্টমেণ্টক চৰকাৰক চৰকাৰে ইন একৰ্ডেঞ্চ উইথ দি ল by way of a gazette notification issued by the governor of Assam আচ্ছা তেতিয়া এটা ফাষ্ট ট্ৰেক কোৰ্ট আপোনাৰ কনষ্টিটিউট কৰি দিব যেতিয়া গেজেট নটিফিকেশ্যনটো ওলাই যাব তেতিয়াহে আমি গম পাম বা জানিব পাৰিম যে ফাষ্ট ট্ৰেক কোৰ্ট এটা কনষ্টিটিউট হৈছে কিন্তু ন্যায়পালিকা আৰু কাৰ্যপালিকাৰ এইটো এটা যৌথ জইণ্ট ভেঞ্চাৰ একদম লাগিবই আপোনাৰ গতিকে চাওক ফাৰ্ষ্ট যিটো ইনিচিয়েটিভ প্ৰপ'জেলটো ক'ৰ পৰা আহিব লাগিব এইটো চৰকাৰৰ পৰা আহিব লাগিব গতিকে আজিলৈকে আমি যিমান দূৰ জানো কাৰণ ময়ো আপোনাৰ যিহেতু গুৱাহাটী উচ্চ ন্যায়ালয়ত আপোনাৰ প্ৰেক্টিচিং এডভোকেট তাতে গতিকে এতিয়া কথাটো হ'ল যে আমিও ঘনকঘনাককে এতিয়ালৈকে শুনা নাই যে তাতে কিবা ৰিকমেণ্ডেশ্যন বা ৰিকুৱেষ্ট আপোনাৰ গভৰ্ণমেণ্টৰ পৰা আহিছে নে নাই হয়তো আহিবও পাৰে কিন্তু কথাটো হ'ল যদি আহে মই আপোনাৰ চিয়'ৰ যে মানে অনাৰেবল গুৱাহাটী হাইকোৰ্টে ইমান দেৰি নকৰে মই আপোনাক সন্মান কৰি কওঁ আপুনি ইয়াত আজি আহিছে আপোনাক বাদ দি মই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তাৰ পৰা আৰম্ভ কৰি 10জন অধিবক্তাৰ লগত আজি কথা পাতিহে মই এই অনুষ্ঠানটো কৰিছোঁ তেওঁলোকে নাজানে 2 নম্বৰ এই যে লোক অধিবক্তা যি 5জন জিয়াউল কামাৰৰ নেতৃত্বত ব্ৰজেন্দ্ৰ মোহন চৌধুৰী আৰু কিশোৰ দত্ত বিকাশ জামাৰ আৰু প্ৰাঞ্জল দত্ত এই 5জনক লৈ যি গঠন কৰিলে তেওঁলোকেও নাজানে নাই মই সেইটো কাৰণে আমি কনফাৰ্ম এণ্ড চিয়'ৰ আপোনাৰ পৰা মই যিহেতু চিয়'ৰ হৈছোঁ কাৰণ চাওক এইটো কি হয় এডমিনিষ্ট্ৰেটিভ আৰু জুডিচিয়েল ডিপাৰ্টমেণ্টৰ ইণ্টাৰনেল এছেছমেণ্টখিনি আমি গম পাবও নোৱাৰোঁ কিন্তু যিহেতু আমি গম পোৱা নাই বা গোটেই ৰাইজে যেনেকৈ গম পোৱা নাই আমিও তেনেকৈ গম পোৱা নাই গতিকে উই আৰ চিয়'ৰ যে এতিয়ালৈকে গভৰ্ণমেণ্টৰ পৰা সেই ৰিকুৱেষ্টটো অহা নাই তাৰমানে এইটোৰ পৰা এইটো বুজিব পাৰি যে গভৰ্ণমেণ্টৰ ফাষ্ট ট্ৰেক কোৰ্ট কনষ্টিটিউট কৰাৰ যিটো সদিচ্ছা বা যিটো স্পৃহা আপোনাৰ আমাৰ অনাৰেবল চিফ মিনিষ্টাৰৰ ষ্টেটমেণ্টৰ পৰা যেতিয়া আমি গম পাইছিলোঁ কিন্তু সেই স্পিৰিটটো যেনিবা কমি আহিছে যেনিবা সেই ফাষ্ট ট্ৰেক কোৰ্ট কনষ্টিটিউট কৰাৰ যিটো মানে ইচ্ছা যিটো মানে প্ৰকাশ কৰিছিলে সেই বস্তুটো যেনিবা এতিয়া হোৱাগে নাই গতিকে সেইটো কাৰণে এতিয়াও আপোনাৰ সময় আছে দেৰি হৈ যোৱা নাই গতিকে এতিয়াও ৰিকুৱেষ্টটো আহি পেলাই আপোনাৰ এই যিহেতু আইনত প্ৰভিজন আছে ফাষ্ট ট্ৰেক কোৰ্ট এটা কনষ্টিটিউট কৰোঁতে বেছি দেৰি নালাগে আপোনাৰ গতিকে কৰি পেলাই গোচৰটো যাতে খুব খৰতকীয়াকৈ ডে টু ডে হিয়াৰিঙো কৰিব পাৰে আপোনাৰ যিটো আমাৰ আইনত প্ৰভিজন আছে আণ্ডাৰ আপোনাৰ BNSS যিটো প্ৰভিজন তাতে আপোনাৰ ধুনীয়াকৈ দিয়া আছে যে ডে টু ডে আজি সাক্ষীবাদী হৈ গ'লে কালিও হ'ব পাৰে তেখেতে কৈছে মুখ্যমন্ত্ৰী বক্তব্য আপুনি শুনিছে তেখেতে কৈছিল যে লেহেমীয়া হ'বলৈ দিব নোৱাৰি এমাহৰ মূৰত কিবা 15-20 দিনৰ মূৰত ডেট পৰিব এইটো নহ'ব ডে টু ডে কথা স্বয়ং মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল আৰু সেই সময়ত মানুহে সকলোৱে বিচাৰিছিল আপোনালোকেও বিচাৰিছিল আমি সকলোৱে বিচাৰিছিলোঁ যে সঁচাকৈ যদি এইটো হত্যাকাণ্ড তেনেহ'লে একদম এইটো ক্ষিপ্ৰভাৱে তদন্ত কৰি দোষীয়ে শাস্তি পোৱাৰ ব্যৱস্থা কৰিব লাগিব কিন্তু এতিয়া দিন যায় মানে কি মই যিটো কথা কৈছোঁ অসমীয়া মানুহৰ আৱেগ ধান খেৰৰ জুইৰ দৰে ভমককৈ জ্বলে আৰু ভমককৈ নোহোৱা হৈ যায় সেই সময়ত জুবিনৰ মৃত্যুৰ সময়ত এই কথাটো মই কেইবাবাৰো কোৱাৰ কাৰণে বহুত মানুহে ছ'চিয়েল মিডিয়াত মোক সমালোচনা কৰিছিল যে মোৰ নাম কৈ পেলাই বহুতে কৈছিল যে অসমীয়া মানুহৰ আৱেগ তেনেকুৱা নহয় অসমীয়া মানুহৰ শক্তি অসমীয়া মানুহৰ আৱেগ কি জুবিন গাৰ্গৰ এই মৃত্যুৱে দেখুৱাই দিছে মই তেতিয়াও কৈছিলোঁ যে এই আৱেগ কিমান দিনলৈ এই শক্তি কিমান দিনলৈ সঁচাকৈ আমি ন্যায় পাম নে নাপাম নে তাৰপিছত আমি সকলোবিলাক শুই দিম নিপালি দিম এতিয়া আপুনি কি দেখিছে মই কিন্তু আপোনাৰ কথাটোত অকণমান আকৌ এটা কথা কৈছোঁ যে ঠিক আমি যে আৱেগবিলাক জ্বলে আৰু নুমাই ঠিক সেইটো ঠিক নহয় মই অনুভৱ কৰোঁ যে তুহ জুইৰ দৰে কিন্তু জ্বলি আছে আমি কিন্তু জ্বলি আছোঁ আমি সকলো অসমবাসী জ্বলি আছোঁ আচলতে 19 ছেপ্টেম্বৰৰ পিছত সকলোবিলাক অকণমান কনফিউজনত আছিলে আমাৰ দৰে সাধাৰণ নাগৰিকে কনফিউজ ঘটনাটো কি ঘটিলে তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া গোটেই কনফিউজনখিনি ক্লিয়াৰ কৰি দিলে যে এইটো এটা হত্যাকাণ্ড ডাঙৰ ডাঙৰ বাতৰি কাকত বা সকলোতে হেডলাইন আহি গ'ল যে জুবিনক হত্যা কৰা হৈছিল বুলি যেতিয়া হত্যা শব্দটো আহি গ'ল তেতিয়া গোটেই কথাবিলাক অকণমান কনফিউজবিলাক হ'ল বেলেগ ধৰণে আমি সকলোৱে চাবলৈ বাধ্য হ'লোঁ আৰু তাৰপিছত যেতিয়া SIT গঠন হ'ল আৰু দিনে দিনে বিভিন্নজনক মাতি নিয়া হ'ল তেতিয়া আমি আশা এটা কৰিছিলোঁ যে হয় এইবাৰ হ'ব কিজানি কিবা এটা হ'ব তাৰপিছত যেতিয়া দেখা গৈছে এতিয়া এই যে তাৰিখ পে তাৰিখ যিটো আহি আছে তানে এই তাৰিখ পে তাৰিখত 300 উইটনেছ আৰু 12,000 মান ইমান ডাঙৰ পৃষ্ঠাৰ হেৰি গোটেই চাৰ্জশ্বিট এই গোটেইবিলাকৰ বিচাৰ কেতিয়া হ'ব সেই বিষয়ে কিন্তু আমি সাধাৰণ নাগৰিক হিচাপে কিন্তু আমি এতিয়া সন্দিহান হৈ গৈছোঁ আৰু দ্বিতীয়তে ভূঞা ডাঙৰীয়াই কৈছে যে যিখিনি লিগেল প্ৰচেছ সেই লিগেল প্ৰচেছখিনি আৰম্ভ কৰি যদি ফাষ্ট ট্ৰেক যদি কোৰ্টত বিচাৰ যদি কৰা নহয় তেতিয়াহ'লে এই বিচাৰধাৰাটো বছৰকে বছৰ চলি থাকিব তেতিয়া মানুহ
পাহৰি যাব বাধ্য হ'ব গতিকে আমি সকলোকে আহ্বান জনাই বিশেষকৈ চৰকাৰক আহ্বান জনাইছোঁ যে তেওঁলোকে যিখিনি কমিটমেণ্ট কৰিছিল যে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে বিচাৰ ক্ষিপ্ৰ হ'ব প্ৰত্যেক দিনে হোৱা নহয় বেলেগ কথা কিন্তু নিশ্চয়কৈ ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে বিচাৰ ক্ষিপ্ৰ হ'ব এই কথাটো কিন্তু আমি সকলোৱে আশা কৰিছোঁ সাধাৰণ নাগৰিক হিচাপে মই সেইটো আপুনি কি বুলি ভাবে যে তেখেতে কেবিনেটত সিদ্ধান্ত লোৱাৰ কথা কৈছিল মুখ্য ন্যায়াধীশলৈ আবেদন দিয়াৰ কথা কৈছিল এতিয়ালৈকে আমি জনাতো সেইখিনি হোৱা নাই কিয় নাই কৰা এখেতে কৈছে যে চৰকাৰে ক'ৰবাত লেহেমীয়া হোৱাটো বিচাৰিছে যেন তেখেতৰ অনুভৱ আপুনি কি বুলি ভাবে ক'ৰবাত হয়তো লেহেমীয়া হ'ব পাৰে কাৰণ মই এইকাৰণে কৈছোঁ যে এইটো যদি সদিচ্ছা থাকে সেইটো ইমান ডাঙৰ কাম নিশ্চয় নহয় লিগেল প্ৰচেছৰ ফালৰ পৰা মই যিখিনি বুজিলোঁ আৰু যিখিনি জানিছোঁ লিগেল প্ৰচেছৰ ফালৰ পৰা হয়তো ইমান ডাঙৰ বস্তু নহয় কাৰ্যপালিকা আৰু ন্যায়পালিকাৰ মাজত যদি দুইটাৰ আণ্ডাৰষ্টেণ্ডিঙত যদি কামখিনি হয় তেতিয়া সোনকালে হ'ব লাগে কিন্তু 4 মাহ 18 দিন হৈ গ'ল ইমান দিনলৈকে একো হোৱা নাই গতিকে এতিয়া আশা কৰিছোঁ এতিয়া সোনকালে কাৰণ এটা কথা কিন্তু মই কিন্তু আৰু এইটো কথা মই কৈছোঁ যে ৰাইজৰ যিখিনি আৱেগ এই 19 ছেপ্টেম্বৰৰ পৰা তাৰপিছত তেখেতৰ মানে শেষকৃত্য সমাপন হোৱালৈকে যিবিলাক আৱেগ এই আৱেগ কিন্তু শেষ হৈ যোৱা নাই হয় মানে ৰাস্তাত হয়তো ওলাই অহা নাই হেৰি কৰা কিন্তু হ'লেও এতিয়াও যদি যায় জুবিন ক্ষেত্ৰত যদি যায় দেখিব ৰাতিও মানুহ আহি আছে এইটো বলিয়া হোৱা নাই তেওঁলোকৰ এটা আৱেগ আছে তেওঁলোক আহি আছে গতিকে সেই গোটেই কথাবিলাক কিন্তু এতিয়াও কিন্তু আণ্ডাৰ এষ্টিমেট কৰাটো উচিত নহ'ব ৰাইজৰ যিখিনি আৱেগ যে যদি কোনোবাই ভাবিছে যে ৰাইজে পাহৰি গ'ল জুবিনক পাহৰি গ'ল সেইটো কথা নহয় জুবিনৰ যিখিনি আৱেগ সেই আৱেগ কিন্তু আজিও আছে আৰু আমি আশা কৰিছোঁ জুবিনৰ যিখিনি হত্যাকাণ্ড হ'ল আকৌ বাৰে বাৰে কৈছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰ নিজেই কৈছে এইটো হত্যাকাণ্ড নহ'লে যদি এইটো তেখেতে যদি নকলে হয় যদি কিবা এক্সিডেণ্ট ডেথ হ'ল তেতিয়া হয়তো মানুহে হয়তো এনেকৈ নাভাবিলে হয় একদম তেখেতে নিজে ডিক্লেয়াৰ কৰিছে নিজে ঘোষণা কৰিছে যে এইটো হত্যাকাণ্ড গতিকে হত্যাকাণ্ডৰ যিসকল হত্যাকাৰী সেইসকলক যেতিয়ালৈকে শাস্তি দৃষ্টামূলক শাস্তি যেতিয়ালৈকে নাপায় তেতিয়ালৈকে কিন্তু অসমীয়া ৰাইজ ক্ষান্ত নহয় আপুনি কি বুলি ভাবে যে যিসকল অভিযুক্ত তেওঁলোকে প্ৰথমতে জামিন আবেদনৰ কাৰণে একদম জান প্ৰাণ দি লাগিলে এতিয়া আকৌ দুজনে নিজে উদ্যোগ কৰিছে তাৰ দুটা কথা হ'ব পাৰে এটা হ'ল কি হয়তো ডিলেইং টেকটিক্স কিছুমান খেলিছে 2 নম্বৰতে হয়তো তেওঁলোকে নিজৰ নিৰাপত্তাৰ বিষয়ে হয়তো সন্দিহান হৈছে গতিকে সেইকাৰণে হয়তো পৃথিৱীত নোহোৱা নোপোজা কথা এটা জামিনৰ কাৰণে আবেদন কৰি উঠি সেই আবেদন আকৌ বুদ্ধ কৰা কথাটো একেবাৰে অবাস্তৱ আৰু কিবা নুশুনা এইটো পৃথিৱীৰ ক'ৰবাত হৈছে নাই নাজানো গুৱাহাটী চাগে উচ্চ ন্যায়ালয়ত এইটো প্ৰথমবাৰৰ আমাৰ ইয়াত অসমত আমাৰ ছেছন জাজত এইটো আবেদন কৰিছিলে নট ইন দি হাইকোৰ্ট ছেছন জাজত নাই তাকেতো ক'লো ছেছন জাজত এইটো ফাৰ্ষ্ট টাইম হৈছে নেকি এনেকুৱা ঘটনা নহয় আগতে হৈছে নেকি এনেকৈ যে যি আগতে হয় কিবা ধৰণৰ টেকনিকেল গ্ৰাউণ্ডত বা আদাৰ ইছ্যুজত কেতিয়াবা বেইল পিটিশ্যনটো আমি উইথড্ৰ কৰি আকৌ পুনৰাই ফাইল কৰিব পাৰোঁ এই প্ৰভিজনটো আছে তাত এতিয়াতো পুনৰাই ফাইল কৰা নাই না পুনৰাই ফাইল তেওঁলোকে এতিয়া নকৰে কাৰণ আপুনি চাওক নিতুমণি দে আৰ ভেৰি ছেফ তেওঁলোকে এতিয়া ষ্টেট গেষ্ট হিচাপে তেওঁলোকক ৰাখি থৈছে কাৰণ আপুনি চাওক পাব্লিকৰ যিটো এংগাৰ আজি বেইল লৈ পেলাই ওলাই আহি ক'ত থাকিব ঘৰতেইতো থাকিব লাগিব গতিকে সেই ছেফটি আৰু ছিকিউৰিটিটো তেওঁলোকে নিজে এটা এছেছমেণ্ট কৰি লৈছে মোৰ এটা অনুমান দেই আমি যিটো মানে ক্ৰিমিনেলছ এক্টিভিটিজৰ লগত যিহেতু আমি জড়িত গতিকে আমি দেখিছোঁ যে মানে এইটো বস্তু তেওঁলোকে তাতে ছেফটিটো তাতে ফিল কৰিছে আপোনাৰ সেইটো কাৰণে প্ৰাইমাৰীলি আৰু যদি ভিতৰৰ কিবা এজেণ্ডা আছে যদি কিবা এটা শক্তিয়ে তেওঁলোকক কৈছে নেকি যে এতিয়া বেল পিটিশ্যনটো ল'ব নালাগে সেই শক্তিটোতো বিচাৰি ওলোৱাটো ইমান সহজ নহ'ব আজিৰ তাৰিখত হয়